মই ক'ত কাটিব দিম, মই ধান লগোৱা, কোৰ মাৰি নাঙল মাৰি বা হাল বাই মই ধান লগোৱা, মোৰ ধান লগোৱাটো অখিল গগৈ কাটিব আহিব, মই কাটিবলৈ নিদিওঁ না। মোৰ ধান মই কাটিম, মোৰ মৰিনী সমষ্টি, মই ৰাইজক সেৱা কৰি যাম মৃত্যু পৰ্যন্তলৈকে। তুলনি বিয়া খাব নিদিওঁ বুলি কয়, জন্মদিন খাবলৈ নিদিওঁ বুলি কয়, কিন্তু মোৰ হাঁহিও উঠে, বেয়াও লাগে। চেঙা সমষ্টিত গৈ পেলাই ৰাইজৰ খবৰ লয়, ধুবুৰীত গৈ পেলাই খবৰ লয়, তেওঁ গৈ পেলাই যদি বৰপেটাত খবৰ লয় আৰু নিজৰ সমষ্টিৰ ৰাইজক খবৰ নলয়, সেইজনক আৰু বিধায়ক ৰাইজে ক'ত জিকাব। মই যেতিয়ালৈকে মোৰ নমৰোঁ তেতিয়ালৈকে মৰিনী MLA মই, আৰু মোৰ মৰাৰ পিছত কোনোবাই সপোন দেখিব পাৰে মৰিনী সমষ্টি বিধায়কৰ। অখিল গগৈ ডাঙৰীয়া তেওঁ মোক প্ৰত্যেকবাৰে নিৰ্বাচনত হৰুৱাবলৈ আহে আৰু তুলনি বিয়া খাব নিদিওঁ বুলি কয়, জন্মদিন খাবলৈ নিদিওঁ বুলি কয়, কিন্তু মোৰ হাঁহিও উঠে, বেয়াও লাগে। যে মই মোৰ সমষ্টিত মই হাল বাম, ৰাতিপুৱা শুই উঠি হাল বাই পেলাই মই মৈ মাৰিম, মৈ মাৰি পেলাই মই কঠীয়া তাত লগাম, তাৰপিছত কঠীয়া মই ৰুই পেলাই আকৌ চৰাই চিৰিকটি নপৰক, গৰু ছাগলীয়ে ধান নাখাওক বুলি কৈ পেলাই মই ৰক্ষণাবেক্ষণ দিম। তাৰপিছত ধান কাটিবলৈ যদি অখিল গগৈ আহে, মই ক'ত কাটিবলৈ দিম, মই ক'ত কাটিব দিম। মই ধান লগোৱা, কোৰ মাৰি নাঙল মাৰি বা হাল বাই মই ধান লগোৱা, মোৰ ধান লগোৱাটো অখিল গগৈ কাটিব আহিব, মই কাটিবলৈ নিদিওঁ না। কেলেই মই ধান কাটিবলৈ দিম বাৰু, মোৰ ধান মই কাটিম, মোৰ মৰিনী সমষ্টি, মই ৰাইজক সেৱা কৰি যাম মৃত্যু পৰ্যন্তলৈকে। ইয়াত আৰু বেলেগ আৰু কথা নাই, আৰু ইয়াত কোনো নহ'ব। মই যেতিয়ালৈকে মোৰ নমৰোঁ তেতিয়ালৈকে মৰিনী MLA মই, আৰু মোৰ মৰাৰ পিছত কোনোবাই সপোন দেখিব পাৰে মৰিনী সমষ্টি বিধায়কৰ। চাওক, আজিৰ তাৰিখত অখিল গগৈ ডাঙৰীয়া শিৱসাগৰ সমষ্টিৰ বিধায়ক তেওঁ বৰ্তমান হৈ আছে। ভৱিষ্যতে শিৱসাগৰৰ পৰাতো জিকিব নোৱাৰে, কাৰণ নিজিকাই তেওঁক। কাৰণ শিৱসাগৰবাসী ৰাইজে যেতিয়া তেওঁ ক'লে যে প্ৰকৃতাৰ্থত শিৱসাগৰবাসী ৰাইজে মোক জেলৰ পৰা ওলাবৰ কাৰণেহে মোক বিধায়ক বনাইছিলে, সেইটো যেতিয়া ক'লে, বিধায়কজনৰ দায়িত্ব সমষ্টিবাসী ৰাইজৰ উন্নয়ন কৰা, সুখে দুখে ৰাইজৰ লগত থকা। তেওঁ যদি চেঙা সমষ্টিত গৈ পেলাই ৰাইজৰ খবৰ লয়, ধুবুৰীত গৈ পেলাই খবৰ লয়, তেওঁ গৈ পেলাই যদি বৰপেটাত খবৰ লয় আৰু নিজৰ সমষ্টিৰ ৰাইজক খবৰ নলয়, সেইজনক আৰু বিধায়ক ৰাইজে ক'ত জিকাব। সেইকাৰণে তেওঁ অখিল গগৈ কিবা এটা ভাগ্য ভাল আছিল, শৃংখল চলিয়া ডাঙৰীয়াকে লৈ প্ৰায় 18টামান জাতীয় সংগঠনে বা টাইম ছাত্ৰ সন্থাৰ পৰা আদি কৰি আচ্ছা পৰা আদি কৰি, ইয়াত বিল আছিত সেনাৰ পৰা আদি কৰি প্ৰায় আহোম সেনা, আহোম সভা, প্ৰায় 18টামান জাতীয় সংগঠনে তেওঁক সহায় কৰিছিলে, যাৰ বাবে তেওঁ জিকিছিল। আৰু তেওঁলোককে যদি আজি মানে পিঠিত অস্ত্ৰ মাৰিবলৈ যায়, একেবাৰে মানে তল পেলাবলৈ যায় আৰু নিজকে সৰ্বসৰ্বা বুলি কৰিবলৈ যায়, তেওঁ আৰু ক'ত বিধায়ক জিকিব। সেইকাৰণে অখিল গগৈ আজিৰ তাৰিখত প্ৰাসংগিকতা নাই বুলি ক'ব পাৰি ৰাজনীতিত। চাওক, শৃংখল চলিয়া মোৰ এজন ভাই দৰে, আৰু মোৰ লগত তেওঁৰ কোনো সংঘাত বুলিবলৈ তেনেধৰণৰ নাই। এটা সময়ত কিবা এটা কথাত ভুল বুজাবুজি লৈ পেলাই তৰ্ক এটা হৈছিল, সেইটো এটা অতীত। এতিয়া মোৰ লগত কথা বতৰা পাতি থাকে, মোৰ লগত কোনো তেনেকুৱা শত্ৰুতা বুলিবলৈ নাই।